আজি আমি নাম্বাৰৰ স্কুয়াৰ উলিয়াবলৈ গৈ আছো কোনো নাম্বাৰৰ স্কুয়াৰ উলিয়াবৰ কাৰণে জেনাৰেলি এক্সামত নিদিয়ে কিন্তু যেতিয়া আমি প্ৰবলেম বিলাক আমি সলভ কৰিবলৈ লম তেতিয়া হে প্ৰবলেম বিলাক সলভ কৰিবলৈ লোৱাৰ হে তাৰে মাজতে কি হ'ব আমি স্কুয়াৰ উলিয়াব লাগিব কিন্তু যেতিয়া আমি স্কুয়াৰ উলিয়াব লগা হয় আৰু যদি হে আমি ট্ৰেডিশনাল মেথড যেতিয়া স্কুল লেভেলত আমি শিকা হে মেথডত যদি আমি কৰো তেতিয়া হলে কি হ'ব আমাৰ টাইম বেছি যাব আৰু আমি গুটেখিনি কোৱেশ্চন আমি সলভ কৰিব নোৱাৰিম হে আমি কি কৰিম কিছুমান স্কুয়াৰ ভ্যালু আমি নিজে মনত ৰাখিম আৰু কিছুমান স্কুয়াৰ ভ্যালু উলিওৱাৰ কাৰণে কিছুমান শৰ্ট ট্ৰিক আমি এপ্লাই কৰিম এতিয়া আমি হেবিলাকৰ ওপৰত ডিসকাস কৰিবলৈ গৈ আছো স্কুয়াৰ আমি যিবিলাক স্কুয়াৰৰ নাম্বাৰ আমি মনত ৰাখিব লাগিব হেবিলাক হৈছে সোৱা 1 স্কুয়াৰ আমি সকলোৱে জানো 1 স্কুয়াৰ ইকুৱেল টু 1 2 স্কুয়াৰ মানে 4 3 স্কুয়াৰ 9 4 স্কুয়াৰ 16 5 স্কুয়াৰ 25 6 স্কুয়াৰ 36 7 স্কুয়াৰ 49 8 স্কুয়াৰ 64 9 square 81 10 square 100 11 square 121 12 square 144 13 square 169 14 square 196 15 square 225 16 square 256 17 square 289 18 square 324 19 square 361 20 square 400 21 square 441 22 square 484 23 square 529 24 square 576 25 square 625 so এইখিনি আমি মনত ৰাখিব লাগিব আৰু এইখিনি মনত ৰখাটো ইজি হয় ইমান টান নহয় দুই এবাৰ প্ৰেক্টিস কৰিলে মনত থাকি যাব আৰু যেতিয়া আমি ৰেগুলাৰ আমি অংকত আমি ব্যৱহাৰ কৰিম তেতিয়া হেবিলাক মনত থাকি যাব এনে মুখস্থ কৰা দৰকাৰ নাই বাৰু আমি লিখি পিনে কিন্তু কথাটো হল যেতিয়া আমি কোৱেশ্চন কৰিম তেতিয়া আমাৰ এইবিলাক মনত থাকি যাব ইমান টান নহয় ইমান ইজি হয় এতিয়া চাবা আমি ইয়াতে দুটামান কথা আমি মনত ৰাখিব লাগিব যে 1 ৰ পৰা আপ টু 25 হলৈকে যেতিয়া আমি স্কুয়াৰ উলিয়াইছো তোমালোকে চোৱা প্ৰথম কথাটো স্কুয়াৰ বিলাকৰ যিবিলাক এন্ড নাম্বাৰ অৰ্থাৎ যিবিলাক লাস্ট নাম্বাৰ হে লাস্ট নাম্বাৰত চোৱাচোন লাস্ট নাম্বাৰ বিলাক ইয়াতে কি আছে এটাই সংখ্যা আছে এটা সংখ্যা মানে কি হেটোৱে লাস্ট নাম্বাৰ ইয়াতেও এটা সংখ্যা আছে হেটোৱে লাস্ট নাম্বাৰ এটা সংখ্যা আছে হেটোৱে লাস্ট নাম্বাৰ ইয়াতে লাস্ট নাম্বাৰ কি হ'ব 6 ইয়াতে 5 6 9 4 1 0 1 4 9 6 5 6 9 4 1 0 1 4 9 6 5 এটো কথা সদায় মনত ৰাখিব লাগিব যে যিবিলাক স্কয়াৰ নাম্বাৰ হ'ব স্কয়াৰ নাম্বাৰৰ যেটো লাস্ট ডিজিট হে লাস্ট ডিজিটৰ কেতিয়াও কি হ'ব নোৱাৰে 2 3 7 আৰু 8 এই নাম্বাৰ তিনিটা হ'ব নোৱাৰে ঠিক আছে কোনো স্কয়াৰ নাম্বাৰ 2 3 7 8 একেইটাৰে শেষ হ'ব নোৱাৰে গতিকে যদি হে কোনো নাম্বাৰৰ লাষ্টত আমি দেখা পাও যে 2 3 7 8 আছে তেতিয়া হলে আমি ডাইৰেক্টলি ক'ব পাৰিম যে এই নাম্বাৰটো স্কয়াৰ নাম্বাৰ নহয় দ্বিতীয় কথাটো আৰু এটা কথা বুজিম আমি যে যিকোনো স্কয়াৰ নাম্বাৰৰ লাস্ট যেটো দুটা ডিজিট হে লাস্ট ডিজিটত
আমাৰ এই 1 ৰ পৰা আপ টু 24 লৈকে যিমান যেনেকুৱা ডিজিট আহিছে লাষ্ট দুটা ডিজিট তেনেকুৱা ধৰণৰ ডিজিটেই থাকিব অৰ্থাৎ বেলেগ ডিজিট নাথাকে লাষ্ট টু ডিজিট ইয়াতে লাষ্ট টু ডিজিট বুলি ক'লে কি হ'ব ইয়াতে 1 এ হ'ব বাৰু 149 এটো বাদ দিয়া কিন্তু এটো কি হ'ব 16 ইয়াতে 25 36 49 64 ইয়াতে 81 ইয়াতে লাষ্ট টু ডিজিট বুলি ক'লে 00 লাষ্ট টু ডিজিট 21 লাষ্ট টু ডিজিট 44 last two digit 69 last two digit 96 last two digit 25 last two digit 56 last two digit 89 last two digit 24 last two digit 61 last two digit 00 41 84 29 76 25 অর্থাৎ আমি জি নাম্বারে নহক জি নাম্বাৰৰ আমি স্কয়াৰ ভ্যালু উলিয়াও সেই স্কয়াৰ ভ্যালুত কি থাকিব এই 1 ৰ পৰা আপ টু 24 ত থকা লাষ্ট টু ডিজিটৰ সংখ্যা যিবিলাক হয় তেনেকুৱা ধৰণৰ ডিজিটে থাকিব তাত বাহিৰে বেলেগ ডিজিট থাকিব নোৱাৰে আৰু লাষ্ট ডিজিটটো 2378 হ'ব নোৱাৰে আমি পাই গলো এতিয়া স্কয়াৰ নাম্বাৰৰ দুটা প্ৰপাৰ্টি তেনেকে আৰু ডিফাৰেন্ট প্ৰপাৰ্টি আমি চাম এতিয়া নেক্সট 25 ৰ পিছৰ নাম্বাৰ বিলাকৰ স্কয়াৰ ভ্যালু উলিওৱাৰ কাৰণে আমি ট্রাই করো এটা সো 25 ৰ পিছৰ নাম্বাৰ 26 26 ৰ যেতিয়া আমি স্কয়াৰ ভ্যালু উলিয়াম তেতিয়া সোৱাচোন কি হ'ব আচ্ছা এতিয়া এই যে মই কলো যে 1 ৰ পৰা আপ টু 24 লৈকে যেনেকুৱা লাষ্ট টু ডিজিট বিলাক হয় বাকি স্কয়াৰ ভ্যালুৰো কি হ'ব লাষ্ট টু ডিজিট বিলাক তেনেকুৱা ধৰণৰ হ'ব ইয়াৰ কাৰণটো কি কাৰণটো আমি চাও সাপোজ আমি উলিয়াই ললো 26 উলিয়াই ললো 26 ৰ আমি স্কয়াৰ ভ্যালু উলিয়াবলৈ গৈ আছো তেতিয়া 26 টো মই এনেকৈ লিখিব পাৰো 50 - 24 এনেকৈ লিখিব পাৰো তেতিয়া হলে এটো a - b হোল স্কয়াৰ ফৰ্মুলাত আমি লিখিব পাৰিম তেতিয়া হলে ইয়াৰ স্কয়াৰ কৰিলে কি হ'ব 2500 minus 2 into 50 into 24 plus 24 whole square 2500 minus etu ki hobo 50 into 2 100 100 into 24 mane 2400 plus 24 square ami ki paisilu 576 acha 2500 minus 2400 equal to 100 plus 576 এতিয়ালে কি হ'ব 676 তো আলটিমেটলি ইয়াৰে লাষ্ট টু ডিজিটত কি আহিল 76 ইয়াৰে 76 ইয়াৰে 1 ৰ পৰা 24 লৈকে কাৰোবাৰ নাম্বাৰ কোনোবা নাম্বাৰৰ স্কয়াৰ ভ্যালুত লাষ্ট টু ডিজিট টু 76 আছে নে আছে এটো 24 ৰ ঠিক তেনেকৈ জি নাম্বাৰে নহওক কিয় স্কয়াৰ ভ্যালু যদি হয় তেতিয়া হলে 1 ৰ পৰা 24 ৰ লাষ্ট টু ডিজিট দুটাৰ নিচিনা হ'ব তাত বাহিৰে বেলেগ হ'ব নোৱাৰে আচ্ছা এতিয়া আমি কি কৰিম 26 ৰ পৰা বাকি বিলাক নাম্বাৰৰ আমি স্কয়াৰ ভ্যালু উলিওৱাৰ কাৰণে আমি ট্রাই কৰিম 26 ৰ আমি অলৰেডি পালো 676 27 স্কয়াৰ 27 স্কয়াৰৰ কাৰণে সোৱা 27 টা আমি কি লিখিব পাৰো 50 minus 23 অৰ্থাৎ 23 আমি 50 ৰ পৰা মাইনাস কৰিলে যেহেতু পাও গটিকে ইয়াৰে যেটো স্কয়াৰ ভ্যালু হ'ব ইয়াৰে স্কয়াৰ ভ্যালুৰ লাষ্ট টু ডিজিট টু 23 ৰ লাষ্ট টু ডিজিটৰ নিচিনা হ'ব অৰ্থাৎ 29 আহিবই 29 যদি আহে আৰু এটা ইয়াতে তুমি ট্ৰিক এপ্লাই কৰিব পাৰা যেটো 26 আছে 26 ৰ স্কয়াৰ ভ্যালু আমি কি পাইছো 676 আৰু ইয়াৰে স্কয়াৰ ভ্যালু লাষ্ট টু ডিজিট আমি কি পালো 29 গটিকে ইয়াতে তো obviously 5 হবই নোৱাৰে কাৰণ 5 অলৰেডি আমি 23 ৰ পাইছো গটিকে 6 হব নোৱাৰে 6 কিয় হব নোৱাৰে 6 যদি হয় তেতিয়া হলে 26 ৰ স্কয়াৰ ভ্যালু 676 গটিকে 27 ৰ স্কয়াৰ ভ্যালু obviously 6 তকে 676 তকৈ ডাঙৰ হ'ব লাগিব গটিকে এটো কি হ'ব 729 ঠিক তেনেদৰে 28 স্কয়াৰ হলে আমি কি কৰিম আকৌ 50 ৰ পৰা আমি কি মাইনাস দিম 22 মাইনাস দিম 50
minus 22 50 minus 22 হলে 22 ৰ স্কয়াৰ ভ্যালু 84 আছে 84 গটিকে 729 আছিল এটো 84 গটিকে এটো কি হ'ব 784 29 স্কয়াৰ 29 স্কয়াৰত আকৌ আমি 50 ৰ পৰা মাইনাস কৰিম 50 ৰ পৰা কি মাইনাস কৰিম 21 মাইনাস কৰিম 21 মাইনাস কৰিলে কি হ'ব 29 পাম 21 ৰ স্কয়াৰ ভ্যালু আছে লাষ্ট টু ডিজিটত 41 এটো 784 আছে সো নেক্সট টু তাতকৈ ডাঙৰ হ'ব গটিকে 841 নেক্সট 30 স্কয়াৰ 30 স্কয়াৰত আৰু চাবই না লাগে তেনেকে 00 আহিব আৰু 9 আহিব 31 স্কয়াৰ 31 স্কয়াৰ কৰিলে কি আহিব 50 ৰ পৰা আমি কি মাইনাস কৰিম 50 ৰ পৰা 19 মাইনাস কৰি দিম অৰ্থাৎ 50 ৰ পৰা আমি কি কৰিম 19 আমি মাইনাস কৰি দিম তো 19 ৰ স্কয়াৰ ভ্যালুত আছে 61 গটি 30 ৰ কি হ'ব 961 ঠিক তেনেকে 30 স্কয়াৰ 32 স্কয়াৰ আমি কি মাইনাস কৰিম 18 মাইনাস কৰি দিম 18 ৰ স্কয়াৰ ভ্যালুত কি আছে 24 এটো কি হ'ব 1024 নেক্সট 33 স্কয়াৰ 33 স্কয়াৰ হলে আমি মাইনাস কৰিম 17 17 ৰ স্কয়াৰ ভ্যালুত আছে 89 আগে আমি আগতে কি দিছিলো 10 এটো 10 আহিব 34 স্কয়াৰ 34 স্কয়াৰ হলে আকৌ আমি মাইনাস কৰিম 16 মাইনাস কৰিম তো 16 যেতিয়া আমি মাইনাস কৰো তেতিয়া হলে 16 ৰ স্কয়াৰ ভ্যালুত কি আছিল 216 অৰ্থাৎ 16 আহিব ইয়াতে আৰু 1089 এটো 16 মানে 89 তকৈ 16 টো কমি গল তাৰ মানে ইফালে আমি বঢ়াই দিম আমি তেনেকৈ চাব পাৰো অলপ লজিক লগাব লাগিব 35 স্কয়াৰ 35 স্কয়াৰত আমি কি হ'ব আকৌ 15 মাইনাস কৰিম 15 যেতিয়া আমি মাইনাস কৰিম তেতিয়া হলে 15 ৰ স্কয়াৰ ভ্যালুত আমি পাইছিলো 25 পাইছিলো 25 আৰু এটো 12 ঠিক তেনেকে 36 স্কয়াৰ 36 স্কয়াৰ হলে আমি মাইনাস কৰিম 14 তো 14 ৰ স্কয়াৰ ভ্যালুত আছিল লাষ্ট টু ডিজিট 96 আৰু এপিনে কি আহিব 12 নেক্সট 37 স্কয়াৰ 37 স্কয়াৰৰ কাৰণে আমি 50 ৰ পৰা মাইনাস কৰিম আমি 13 তো 13 মাইনাস কৰিলে 13 ৰ স্কয়াৰ ভ্যালুত আছিল লাষ্ট টু ডিজিট 69 আৰু 12 অলৰেডি লিখিছো 96 69 তকৈ ডাঙৰ গটিকে এটুতকৈ আমি ডাঙৰ বহাব লাগিব তো 13 নেক্সট 38 স্কয়াৰ 38 স্কয়াৰ হলে আমি মাইনাস কৰিব লাগিব 12 12 ৰ লাষ্ট টু ডিজিট আছিল 44 আৰু ইয়াতে 13 অলৰেডি আমি ইউজ কৰিছো 16 তকৈ কমি আহিল গটিকে ইয়াতে আমি 14 ইউজ কৰিম তো 38 ৰ স্কয়াৰ হৈছে 1444 39 স্কয়াৰ তাৰ কাৰণে আমি 50 মাইনাস 11 কৰিম আমি 11 ৰ স্কয়াৰত আমি কি আছিল 21 লাষ্ট ডিজিট আছিল আৰু 38 ত অলৰেডি 44 ইউজ কৰিছো 21 আহিছে গটিকে আমি 14 তকৈ এক বঢ়াব লাগিব গটিকে 1521 নেক্সট আহিছে 40 স্কয়াৰ 40 স্কয়াৰৰ কাৰণে একো নিয়ম না লাগে 0 হলনি ডাবল 0 দিলে হল 4 ৰ হলনি 16 হৈছে তো আমি 1 ৰ পৰা আপ টু 40 লৈকে আমি এনেকে ইজিলি অলপ প্ৰেক্টিস কৰিলে এটো আমি উলিয়াব পাৰিম আপ টু 25 এটোটো মনত ৰাখিব লাগিব কাৰণ কিয় আমাৰ কৰি থকাৰ ইমান সময় নাই আৰু 25 ৰ পিছতো যদি মনত ৰাখিব পাৰো 40 লৈকে এটো বহুত ভাল কথা আৰু যদি কিবা কাৰণত মনত নাথাকে তেতিয়া হলে আমি এনেকে ইজিলি আমি উলিয়াই লব পাৰিম আৰু 2-4 বাৰ মান কৰাৰ পিছত মনত থাকিব এইবিলাক তো 1 ৰ পৰা আমি 40 লৈকে কেনেকে স্কয়াৰ ভ্যালু উলিয়াব লাগে আমি হেতু পাই গলো এতিয়া আমি কি কৰিম 41 ৰ পিছৰ খিনি চাম আমি চাবলৈ গৈ আছো 41 ৰ পৰা আপ টু 59 আচ্ছা এই যে কৈছো 41 এই 41 টো 50 তকৈ সৰু আৰু 59 টো হৈছে 50 তকৈ ডাঙৰ তাৰ মানে ইহতৰ মাজত কি আছে 50 আছে গটিকে আমি 50 বেস লৈ পিনে এবিলাকৰ আমি স্কয়াৰ ভ্যালু উলিয়াব গৈছো সাপোজ আমি উলিয়াব লাগে 41 মই 41 ৰ পৰা সাপোজ ধৰি লৈছো মই তো 41 ৰ
লগত 50 ৰ ডিফাৰেন্স কিমান 9 ডিফাৰেন্স সো যদি হে 9 ডিফাৰেন্স হয় তেতিয়া হলে আমি এনেকে এটা এপ্লাই রুল এটা আচ্ছা আচ্ছা এতিয়া মই ফার্স্ট ভ্যালু উলিয়াব গৈ আছো 41 ৰ স্কয়াৰ উলিয়াব গৈ আছো এই যে 50 তকৈ সৰু এইবিলাক নাম্বাৰ গতিকে 50 তকৈ সৰু নাম্বাৰৰ কাৰণে এটা আমি ফৰ্মুলা ইউজ কৰিম 25 minus d slash d square okay তে d কি হয় d ডিফারেন্স হয় কাৰ লগত ডিফারেন্স কাৰ 50 ৰ লগত যেটো নাম্বাৰৰ আমি স্কয়াৰ ভ্যালু উলিয়াব গৈ আছো সেই নাম্বাৰটোৰ ডিফারেন্স হয় এতিয়া 41 ৰ আমি স্কয়াৰ উলিয়াব গৈ আছো 41 ৰ 50 ৰ লগত ডিফারেন্স কিমান আছে 9 আছে তেতিয়া হলে আমি কি কৰিম 25 ৰ পৰা আমি 9 মাইনাস কৰি দিম ওকে আৰু যেটো নাম্বাৰ আমি মাইনাস কৰিম সেই নাম্বাৰটোৰে আকৌ স্কয়াৰ ভ্যালু উলিয়াম অৰ্থাৎ 9 স্কয়াৰ তেতিয়া হলে আমাৰ কি হ'ব 25 minus 9 তাৰ মানে কি হ'ল 16 হবে 9 ৰ স্কয়াৰ 81 অৰ্থাৎ 41 ৰ স্কয়াৰ হৈছে 1681 ঠিক তেনেকে 42 ৰ স্কয়াৰ আমি চাও 42 ৰ স্কয়াৰ চালে আমি কি কৰিব লাগিব 50 ৰ লগত ইয়াৰ ডিফাৰেন্সটো চাব লাগিব 50 ৰ লগত ইয়াৰ ডিফাৰেন্সটো হৈছে 8 গতিকে 25 ৰ পৰা মই কি কৰিম 8 মাইনাস কৰিম তো আৰু 8 ৰে স্কয়াৰ কৰি দিম 25 minus 8 তাৰ মানে 17 আৰু 8 স্কয়াৰ হলে 64 ঠিক তেনেদৰে 43 হলে 43 ৰ লগত 50 ৰ ডিফাৰেন্স কিমান আহিব 7 গতিকে 25 ৰ পৰা মই 7 মাইনাস কৰিম আৰু 7 ৰে মই স্কয়াৰ উলিয়াই দিম 25 minus 7 তাৰ মানে 18 অৰ্থাৎ আৰু 7 ৰ স্কয়াৰ 49 next 44 স্কয়াৰ ডিফারেন্স 50 ৰ লগত 6 25 minus 6 আৰু 6 স্কয়াৰ 25 minus 6 তাৰ মানে কি 19 আৰু ইপিনে 6 ৰ স্কয়াৰ 36 ঠিক তেনেকে 45 স্কয়াৰ 45 স্কয়াৰ 25 minus 50 লগত ডিফারেন্স আছে 45 ৰ 5 so 25 minus 5 গতিকে কিমান হ'ব 20 আৰু 5 যেটো আমি ডিফারেন্স কৰিলো 5 স্কয়াৰ হলে 25 ঠিক তেনেকে 46 স্কয়াৰ 50 লগত ডিফারেন্স 4 so 25 minus 4 equal to 21 4 ৰ স্কয়াৰ 16 তো 46 স্কয়াৰ 2116 ঠিক তেনেকে 47 স্কয়াৰ 50 লগত ডিফারেন্স 3 so 25 minus 3 গতিকে 22 আৰু 3 স্কয়াৰ এতিয়া চোৱা ইয়াতে কন্ডিশনটো কেনেকুৱা হ'ব যেতিয়া আমি 3 ৰ স্কয়াৰ উলিয়াম তেতিয়া আমি কি পাম 9 পাম হয়নে নহয় কিন্তু এটা চোৱাচোন 47 স্কয়াৰ কি পালো আমি এই কিটা নাম্বাৰ পালো এই ডিজিট পালো ন আৰু 46 ৰ স্কয়াৰ পাইছো আমি 2116 এটো পসিবল হয় নেকি পসিবল তো নহয় obviously 47 ৰ স্কয়াৰ টু 46 তকৈ ডাঙৰে হ'ব সো তেনেকুৱা কন্ডিশনত আমি কি কৰিম এই লাস্ট যেটো আমি স্লেশৰ পিছত যেটো আমি ডিজিট লিখো যেটো ডিজিটৰ কাৰণে আমি স্কয়াৰ লিখো তাতে আমি কি কৰিম সদায় দুটা ডিজিটত লিখিম ওকে দুটা ডিজিটত লিখিম গতিকে 47 ৰ স্কয়াৰ কিমান আহিব 2209 48 স্কয়াৰ 50 ৰ লগত ডিফারেন্স কিমান আছে 2 আছে গতিকে 25 minus 2 তাৰ মানে 23 2 স্কয়াৰ হ'ব 4 4 ৰ কাৰণে আমি কি লিখিম 04 দুটা ডিজিটত বনাই দিলো নেক্সট আহিছে 49 স্কয়াৰ এই 49 স্কয়াৰৰ ভ্যালুটো তোমালোকে নিজে সলভ কৰিবা এনেকুৱা ফৰ্মুলাত কৰিবা কি পাইছা তোমালোকে কমেন্টত জনাবা নেক্সট এতিয়া আমি আহিছো 50 ৰ ওপৰৰ নাম্বাৰখিনি সো 51 স্কয়াৰ মই ধৰি লৈছো 50 ৰ ওপৰৰ নাম্বাৰৰ কাৰণে ফৰ্মুলাটো প্ৰায় সেম হ'ব খালি 25 আগতে আমি মাইনাস কৰিছিলো এতিয়া আমি প্লাস কৰিম ডি ডিফারেন্স আৰু ডিফারেন্সৰ স্কয়াৰ এটো আহিব আমাৰ ফৰ্মুলা
বাকি অলমোস্ট সব একে বাকি সকলো নিয়ম একে হ'ব সো 51 স্কয়ার 51 স্কয়ার 50 লগত ডিফারেন্স 1 গতিকে 25 প্লাস 1 25 প্লাস 1 আৰু 1 স্কয়ার 25 প্লাস 1 26 1 স্কয়ার ইকুয়াল টু 1 আৰু ইয়াক আমি কি কৰিম দুটা ডিজিটত লিখিম তেতিয়া হলে আমি লিখিম 01 অৰ্থাৎ 51 স্কয়ার ইকুয়াল টু 2601 নেক্সট 52 স্কয়ার 25 এর লগত সরি 50 এর লগত ডিফারেন্স কিমান আছে 2 গতিকে 25 প্লাস 2 ইকুয়াল টু 27 2 স্কয়ার 2 স্কয়ার হলে 4 আহিব আৰু আমি তাৰ কাৰণে কি লিখিম 04 53 স্কয়ার 25 প্লাস 50 এর লগত যেটো ডিফারেন্স 50 এর লগত ডিফারেন্স আছে 3 গতিকে 25 প্লাস 3 গতিকে 28 3 স্কয়ার 9 আমি লিখিম 09 54 স্কয়ার 50 লগত ডিফারেন্স 4 25 প্লাস 4 মানে 29 4 স্কয়ার ইকুয়াল টু 16 ইয়াতে দুটা ডিজিট অলরেডি হৈ গল গতিকে আমি ডাইরেক্ট লিখিম নেক্সট আমি উলিয়াম 55 স্কয়ার গতিকে 55 স্কয়ার হলে 50 এর লগত ডিফারেন্স কিমান থাকিব 55 এর 5 25 প্লাস 5 গতিকে 30 আৰু ডিফারেন্স 5 এর স্কয়ার 25 56 স্কয়ার 56 স্কয়ার 50 এর লগত ডিফারেন্স আছে 6 গতিকে 25 প্লাস 6 31 আৰু 6 এর স্কয়ার 36 57 স্কয়ার তোমালোকে নিজে উলিয়াবা আৰু কমেন্টত লিখিবা 58 স্কয়ার নিজে উলিয়াবা কমেন্টত লিখিবা 59 স্কয়ার মই কৰি দিছো 59 এর 50 এর লগত ডিফারেন্স কিমান হ'ব 9 গতিকে 25 প্লাস 9 তার মানে 34 9 স্কয়ার ইকুয়াল টু 81 তো আমি 51 এর পৰা 59 এর স্কয়ার ভ্যালু খিনিও চালো তার মানে এতিয়া লৈকে আমি 1 এর পৰা আপ টু 59 লৈকে স্কয়ার কেনেকে উলিয়াব লাগে আমি গম পাই গলো শর্ট ট্রিকত আমি এবিলাক আমি এপ্লাই কৰিব পাৰিম এক্সাম্পল এতিয়া আমি নেক্সট আমি চাম 60 এর পৰা আপ টু 80 89 মানলৈকে আমি চাই লম 60 টু 89 সাপোজ মই ধৰি লৈছো তেতিয়া হলে সোয়া সাপোজ মই ধৰি লৈছো 63 এর মই স্কয়ার উলিয়াব লাগে 63 যদি স্কয়ার উলিয়াব লাগে এটুক মই আগৰ যে 50 প্লাস d স্ল্যাশ d স্কয়ার মই তেনেকে উলিয়াব পাৰো কিন্তু তেনেকে উলিয়ালে কি হয় অলপ দিঘলিয়া হয় মই এবাৰ তেনেকে উলিয়াই চাইছো বাৰু 25 প্লাস d স্ল্যাশ d স্কয়ার মনত ৰাখিবা হা এইটো ফৰ্মুলাটো আচ্ছা 25 এর লগত ইয়াৰ ডিফারেন্স কিমান আছে 25 এর লগত ইয়াৰ ডিফারেন্স আছে তোমাৰ 13 এর সরি আমি উলিয়াম 50 লগত ডিফারেন্স 50 এর লগত ইয়াৰ ডিফারেন্স কিমান আছে 50 এর লগত ইয়াৰ ডিফারেন্স থাকিব 13 গতিকে আমি কি কৰিব লাগিব এবাৰ 25 প্লাস 13 25 প্লাস 13 আৰু 13 এর স্কয়ার ভ্যালু দিব লাগিব তো 25 প্লাস 13 তেতিয়া কি হ'ব 38 আৰু ইপিনে 13 স্কয়ার মানে 169 কিন্তু কথাটো হল যদি আমি এনেকে ৰাখি দিও 38169 তেতিয়া নাম্বাৰটো বহুত ডাঙৰ হ'ব আৰু এইটো 63 স্কয়ার নহয় গতিকে আমি কি কৰিব লাগে মই কৈছিলো যে লাষ্ট এই যেটো স্ল্যাশৰ পিছত যিখিনি নাম্বাৰ আছে সেই নাম্বাৰত আমি কি কৰিম দুটা ডিজিট ৰাখিম আৰু 3 নম্বৰ ডিজিটটো কি কৰিম আমি ক্যাৰি ফৰৱাৰ্ড কৰি নেক্সট এই 38 এর লগত আগৰ সেই সংখ্যাটোৰ লগত আমি কি কৰিম প্লাস কৰি দিম তেতিয়া কি হ'ব 3969 আৰু এইটোৱে হৈছে 63 এর স্কয়ার ভ্যালু গতিকে এতিয়া আমি ইয়াক আৰু বেলেগ ধৰণে কৰো বেলেগ ধৰণে কৰিলে সোৱা কেনেকুৱা হ'ব 63 স্কয়ার 63 স্কয়ারত আমি কি কৰিম প্ৰথমে 6 এর আমি স্কয়ার উলিয়াই লও 6 এর স্কয়ার 36 3 এর স্কয়ার হ'ব 9 নহয় জানো আচ্ছা 3 স্কয়ার 9 আহিল এতিয়া আমি কি কৰিম এটুক a বুলি ধৰি লৈ এটুক b বুলি ধৰি লৈ আমি কি কৰিম 6 আৰু 3 দুইটাকে আমি মাল্টিপ্লাই কৰি দিম 6 into 3 18 আকৌ 2 ৰে মাল্টিপ্লাই কৰিম ইজ 2 আছে 2 ৰে মাল্টিপ্লাই কৰিম তেতিয়া কি হ'ব 18 into 2 মানে আকৌ আহিল
36 এটা আমি কি পালো আমি প্ৰথমে 6 ৰ কাৰণে 36 পালো দুইটাক মাল্টিপ্লাই কৰি আকৌ 2 ৰে মাল্টিপ্লাই কৰিছো তেতিয়া আমি আকৌ 36 পাইছো আৰু লাষ্ট ডিজিটটোৰ স্কয়াৰ ভ্যালু কৰোতে আমি 9 পালো এতিয়া এনেকুৱা কন্ডিশনত আমি কি কৰিম এই যে 36 টো পাইছিলো এই 36 ৰ ইয়াতে অনলি এটা ডিজিট ৰাখিম এটা ডিজিট ৰাখি পিনে নেক্সট ডিজিটটো আমি কি কৰিম ক্যাৰি ফৰৱাৰ্ড কৰি আগৰে নাম্বাৰটোৰ লগত আমি এড কৰি দিম অৰ্থাৎ 36 + 3 তেতিয়া কি হ'ব 39 ইয়াতে থাকিব 6 ইয়াতে থাকিব 9 মিলিছে 63 স্কয়াৰ 3969 3969 তো এনেকে আমি সলভ কৰি লব পাৰো যেটো তোমালোকৰ কাৰণে ইজি হ'ব সেইটো তোমালোকৰ কাৰণে বেস্ট হ'ব ওকে নেক্সট আমি উলিয়াইছো 69 স্কয়াৰ উলিয়াইছো তো 69 স্কয়াৰ কৰিলে 6 ৰ কাৰণে আমি পালো 36 9 ৰ কাৰণে আমি পালো 81 আৰু এই দুটাক মাল্টিপ্লাই কৰি আকৌ 2 ৰে মাল্টিপ্লাই কৰে 69 মানে 9 into 6 54 54 into 2 তাৰ মানে কি হৈছে 108 ওকে তেতিয়া হলে আমাক সোৱা আমি কি পাম ইয়াতে প্ৰথম কথাটো হল 81 ৰ 82 ইফালে আহিব তেতিয়া হলে কি মান হ'ব 116 আহিব আৰু ইয়াতে থাকিব 1 ইয়াতে থাকে 116 ইয়াতে আহিল ৰাইট 36 আহিল এতিয়া 11 টো ইয়াতে আহিব 11 যেতিয়া ইয়াতে আহে তেতিয়া হলে কি হ'ব 47 আহিব 11 ইয়াৰ লগত এড হ'ব 11 plus 36 equal to 47 ইয়াতে থাকিল 6 ইয়াতে থাকিব 1 তাৰ মানে 4761 এটো হ'ব 69 ৰ স্কয়াৰ ভ্যালু এতিয়া ইয়াক আমি 50 বেসটো আমি কৰিব পাৰিম 50 বেসত কৰিলে কি হ'ব 69 ক যদি আমি স্কয়াৰ কৰো তেতিয়া হলে 25 ৰ লগত আমি কি কৰিব লাগিব 19 আমি এড কৰিব লাগিব কাৰণ 50 ৰ লগত ইয়াৰ ডিফাৰেন্সটো কিমান আছে 9 আছে আৰু 9 ৰ যেতিয়া আমি স্কয়াৰ ভ্যালু কৰিম সৰি 19 ৰ যেতিয়া আমি স্কয়াৰ ভ্যালু কৰিম তেতিয়া হ'ব 361 ওকে এতিয়া মই আগতে কৈছিলো এই স্ল্যাশৰ ৰাইট সাইডত অনলি দুটা ডিজিট হি ৰাখিব পাৰি তেতিয়া হলে এই 3 টো কি আহিব 3 টো লেফট সাইডত আহি এড হৈ যাব অলৰেডি লেফট সাইডত 25 plus 19 এড হৈ আছে 25 plus 19 তাৰ মানে কি 44 আৰু এটো আহিছে তোমাৰ 3 তো 44 plus 3 তাৰ মানে 47 আৰু ৰাইট সাইডত থাকিব 61 আমি কি পাইছিলো 47 61 47 61 তো তোমাৰ কাৰণে যেটো ইজি হ'ব হেতু তোমাৰ কাৰণে আটাইতকৈ ভাল হ'ব গতি হেতুৱে তুমি এক্সামত কৰিবা এতিয়া আমি 80 ৰ ঘৰৰ কিছুমান নাম্বাৰ আমি লৈ লও সাপোজ আমি লৈছো 83 স্কয়াৰ 83 স্কয়াৰত আমি 8 ৰ কাৰণে আমি লৈছো আমি পাম স্কয়াৰ কৰিলে 64 3 ৰ কাৰণে আমি পাম 9 8 into 3 24 24 into 2 মানে 24 দুগুণ 48 হৈছে গতিকে 9 টো 9 এ থাকিল এটা ডিজিটত আছে এতিয়া 4 টো আমি কি কৰিম ৰাইট সাইড লেফট সাইডত লৈ আহিম 4 টো লেফট সাইডত লৈ আহিলে কি হ'ব 68 হ'ব আৰু মাজত কি থাকিব 8 তাৰ মানে 83 স্কয়াৰ কি আহিব 68 89 এটোক আমি 25 ৰ ৰেসপেক্টত কৰিলেও পাম আমি কিন্তু 25 ৰ ৰেসপেক্টত কৰিলে আমাৰ এটো বহুত ডাঙৰ হ'ব তথাপিও আমি কৰি চাও বাৰু 83 স্কয়াৰ 50 ৰ লগত ইয়াৰ ডিফাৰেন্স আছে 33 গটিকে 25 ৰ লগত আমি 33 এড কৰি আকৌ 33 ৰ স্কয়াৰ ভ্যালু উলিয়াব লাগিব 25 ৰ লগত 33 কৰিলে আমি কিমান পাম 58 আৰু 33 স্কয়াৰ 33 স্কয়াৰ প্ৰথমে মন ৰাখিলে বহুত ভাল কথা যদি হে মনত নাথাকে তেতিয়া হলে ইয়াক আমি সেপাৰেটলি উলিয়াব লাগিব সেপাৰেটলি উলিয়ালে সোৱা 3 3 গুণ 9 3 3 গুণ 9 3 3 গুণ 9 9 2 গুণ 18 18 হলে এক ইফালে আহিব গতিকে 9 8 মানে 1089 তো এনেকে উলিয়াব লাগিব 1089
এতিয়া মই কৈছিলো যে ৰাইট সাইডত কি হ'ব লাগিব অকল দুটাহে ডিজিট থাকিব লাগিব গতিকে 89 টো হেফালে থাকি গল আৰু 10 টো এফালে আহি গল 10 টো এফালে আহি যোৱাৰ লগে লগে কি হল 68 আহিল আৰু ৰাইট সাইডত 89 থাকিল ইয়াতে চোৱা মিলিছে গতিকে তোমাৰ কাৰণে যেটো ইজি হয় হেতু কৰিবা আৰু এই ক্ষেত্ৰত মই ভাবো এটো বেছি ইজি হেতুতকৈ ন ডাবল ডাবল স্কয়াৰ উলিয়াতকে এটো সিঙ্গল স্কয়াৰতে তোমাৰ হৈ যাব গতিকে তোমাৰ কাৰণে যেটো ইজি হয় তুমি হেতুৱে কৰিবা ওকে গতিকে আজি ইয়ালৈকে থাকক আমি 1 ৰ পৰা আপ টু 89 লৈকে আমি শৰ্ট ট্ৰিকত স্কয়াৰ ভ্যালু উলিয়ালো আৰু নেক্সট যি 90 আৰু 90 ৰ পৰা 100 বা 100 ৰ পৰা ওপৰলৈকে আৰু কিছুমান এনেকুৱা স্পেশাল নাম্বাৰ আছে যিবিলাক নাম্বাৰৰ স্কয়াৰ ভ্যালু আমি ইজিলি শৰ্ট ট্ৰিকত আমি উলিয়াব পাৰিম সেইবিলাক আমি স্কয়াৰ ভ্যালু উলিয়াম আমি ডিসকাস কৰিম নেক্সট ক্লাছত তেতিয়ালৈকে তোমালোকে প্ৰেক্টিস কৰি থাকিবা কিবা প্ৰবলেম পালে কমেন্টছত লিখিবা